হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। মই সংগীতাই মোৰ অন্য এটি ৰেচিপি ভিডিঅ'লৈ সকলোকে জনাইছোঁ স্বাগতম। আজি সুন্দৰ ৰেচিপিটো হ'ব কেঁচা জলকীয়াৰ আচাৰ। এয়া প্ৰথমতে মই কেঁচা জলকীয়াখিনি ভালদৰে ধুই ৰ'দত শুকুৱাই ল'লোঁ। এটা পাচিত ভালদৰে নিয়াবলৈ দিলোঁ আৰু এনেদৰে দীঘল দীঘলকৈ জলকীয়াখিনি ফালি ল'লোঁ। খুব কম তেলতে বনাব পৰা এইটো ৰেচিপি হয়। আৰু এয়া অলপমান তেল মই কেৰাহীত গৰম কৰি ল'লোঁ আৰু এতিয়া ফালি লোৱা জলকীয়াখিনি ইয়াতে এড কৰি দিলোঁ। ভালদৰে তেলখিনি যাতে জলকীয়াখিনিত সান খাই যায় তাৰ বাবে লক্ষ্য ৰাখি এখন হেতাৰে ভালদৰে জলকীয়াখিনি লৰাই দিলোঁ। খুব কম জুই ব্যৱহাৰ কৰিছোঁ, বেছিকৈ সিজি গ'লেও আচাৰটো ইমান ভাল নহয়। সেয়েহে কম জুই দি যাতে তেলখিনি সকলো জলকীয়াখিনিতে লাগি যায় তেনেদৰে লৰাই দিলোঁ। আৰু এতিয়া ইয়াতে মই অকণমান ব্যৱহাৰ কৰিছোঁ 2 টকীয়া পেকেটৰ এটা ৰেড চিলি পেকেট ব্যৱহাৰ কৰিছোঁ আৰু যাতে কালাৰটো আহি যায় তাৰ বাবে দিছোঁ। জলকীয়াটো এনেও জ্বলাই। আৰু এতিয়া মই ইয়াতে এড কৰিলোঁ জিৰা পেকেট এটা আৰু এয়া হ'ল চাট মছলা। অলপমান চাট মছলাও এড কৰি দিছোঁ, যিহেতু আচাৰ বনোৱা মানে আৰু মছলা নহ'লে ভালেই নালাগে, মছলা অবিহনে আচাৰ টেষ্ট নহয়। সেয়েহে আৰু অলপ নিমখ দিছোঁ। নিমখটো অলপ সৰহকৈ দি দিছোঁ যাতে আচাৰখিনি বহুত দিনলৈ ভাল হৈ থাকে। মছলা ৰেড চিলি, জিৰা, সকলো চাট মছলা সকলোবোৰ দিলোঁ। এতিয়া আকৌ ভালদৰে মই লৰাই দিছোঁ। খুব কমকৈ দিয়া জুইতে আছে। আৰু এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিম ভিনেগাৰ বটলৰ চামুচখনেৰে 2 চামুচ দি দিছোঁ। এয়া হেতাখনতে দি আকৌ ঘূৰাই মেৰাই সকলোবোৰতে যাতে লাগি যায় এনেদৰে ঘূৰাই দি দিলোঁ। আৰু আকৌ অলপ সময়ৰ বাবে লৰাই দিছোঁ যাতে সকলো মছলা, ভিনেগাৰ, নিমখসমূহ জলকীয়াৰ ভিতৰলৈকে সোমাই যায়। আৰু এয়া এতিয়া এড কৰিলোঁ কেইটামান সৰিয়হ, গোটা সৰিয়হ ধুই লৈ ভালদৰে শুকুৱাই লোৱা সৰিয়হকেইটা এড কৰি আকৌ জলকীয়াখিনি ভালদৰে লৰাই দিছোঁ যাতে সৰিয়হসমূহো জলকীয়াখিনিৰ লগত লগ হৈ যায়। আৰু ফাইনেলি অলপ সময় ৰ'দত দিয়াৰ পাছত এয়া জলকীয়াখিনি ঠাণ্ডা হ'ল আৰু মই এতিয়া বৈয়ামত ভৰাই দিলোঁ। আৰু শেষত ভিডিঅ'টি চাই কেনে পালে কমেণ্ট কৰি জনাবাচোন। যদি ভাল পালে লাইক এটা কৰি দিব। যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ তেন্তে বাই।